জুবিনদাৰ কাৰণে মোৰ চাকৰি কি মোৰ জান দি দিম মই ভাল পাওঁ সেইটোৱে মোক মতাৰ কাৰণে মই গৈছিলোঁ মোৰ প্ৰিয় শিল্পীজনে ভাল পোৱাটোৱে ভুল হ'ল নেকি মোৰ হয় মোৰ ভুল হৈছিলে মই মানিছোঁ মই পাহৰি থাকিলোঁ সেইখিনি সময়ত ড্ৰেছত থকা মোৰ সেইকাৰণে আমাৰ ডাঙৰে ওপৰলৈ কিবা এটা শাস্তি দিছে মই সেইখিনি মই মানিছোঁ মই কাকো দুখিবলৈ যোৱা নাই ভুলটো মোৰে স্বীকাৰ কৰিছোঁ কিন্তু মই ভাল পাওঁ জুবিনদাৰ কাৰণে মোৰ চাকৰি কি মোৰ জান দি দিম মই ভাল পাওঁ সেইটোৱে মোক মতাৰ কাৰণে মই গৈছিলোঁ জুবিন গাৰ্গক ভাল পোৱাতেই ভুল হ'ল নেকি গৃহৰক্ষী মহিলা মিলিপ্ৰভা চুতীয়াৰ হয়তো আপোনালোকে ইতিমধ্যে বাতৰি পত্ৰই পাই আহিছে যে সিদিনা চাবুৱাৰ অনুষ্ঠান এটাত জুবিন গাৰ্গক ওচৰতে পাই আচলতে আৱেগিক হৈ হাক কৰিছিল ভৰিত চুইছিল আৰু সেই মহিলাগৰাকীক গৃহৰক্ষী মহিলাগৰাকীক ইতিমধ্যে নিলম্বিত কৰা হৈছে বুলি এটা বাতৰি প্ৰচাৰ হৈছে তেখেতৰ সেই মানে কাৰ্যক লৈ আচলতে নিলম্বিত কৰা হৈছে বুলি এটা বাতৰি প্ৰচাৰ হৈ আছে তাৰ ওপৰতে আজি মই এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিছোঁ আচলতে প্ৰকৃততে সেইদিনাখন ঘটনাটো হৈছিল কি আৰু মহিলাগৰাকী নিলম্বিত হৈছে নে নাই ছাছপেণ্ড কৰা হৈছে নে আচলতে প্ৰকৃততে তো তাৰ ওপৰতে মই এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু লগতে এই ক্ষেত্ৰত যদিহে মিলিপ্ৰভা চুতীয়াক নিলম্বিত কৰা হৈছে তাত মিলিপ্ৰভা চুতীয়াৰ ভুলটো আছে ক'ত এই ক্ষেত্ৰটো মই আপোনালোকক ক'ম আৰু লগতে যিসকলে জুবিন গাৰ্গৰ অনুৰাগী তেখেতলোকে ভিডিঅ'টো শেষলৈকে চাই যাব কাৰণ মই বহুতকেইটা কথাই এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো মই আৰম্ভ কৰিছোঁ ভিডিঅ'টো মই প্ৰাঞ্জল তাই কাৰণে গাইছোঁ আজি ফৰ মিলি মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ ফুলত জুবিনদাৰ প্ৰগ্ৰামত ডিউটি আছিলে ষ্টেজত ডিউটি থকা অৱস্থাত জুবিনদাই যেতিয়া গান গাই আছিলে তেতিয়া মই ছাইডতে আছোঁ ছাইডত থাকোঁতে মই ইউনিফৰ্মত আছিলোঁ জুবিনদা বুলি চবেইতো জুবিনদা গোটেই পৃথিৱীৰ চবেই ভাল পায় মোৰো জুবিনদাক ওচৰত গান দি ভাল লগা গানকেইটা গাই আছিলে মই জুবিনদা কৈ আছিলোঁ জুবিনদাই মোক হাত বালি দি মাতিলে আহা বুলি তেতিয়া মই জুবিনদাই মতাৰ কাৰণে মই যে মোৰ ভুল হ'ল মই তেতিয়া পাহৰি থাকিলোঁ যে জুবিনদাই মাতি দিলে এজন ভাল পোৱা শিল্পী এনেকৈ যদি কাষত সকলোৱে এনেকৈ মাতি দিয়াৰ পিছত যাই হ'লেও আৱেগিক হৈ যাব মই ক'ব নোৱাৰা হৈ গ'লোঁ জুবিনদাৰ ওচৰলৈ গ'লোঁ কথা পাতিলোঁ জুবিনদাক মই ক'লোঁ জুবিনদা মই আপোনাৰ গান সৰুৰে পৰাই শুনি আছোঁ সৰুৰ পৰাই শুওঁতে খাওঁতে আপোনাৰ গানেই তেতিয়া আপুনি মোৰ কাৰণে গান এটা গাব মই একদম হাৰ্ডলি কৈছোঁ মই আপোনাক বহুত ভাল পাওঁ আপুনি মোৰ কাৰণে গান এটা গাব হয় দেখিছে নিউজ চেনেলত কিছুমানে সেইটো মোৰ হেৰিটো নেদেখাব পাৰে যিখিনি মই কৈছোঁ জুবিনদাক মই সেৱা কৰিছোঁ হাক কৰিছোঁ কিবা সেইবোৰ দেখাই আছে কিন্তু মই মোৰ কাৰণে গান গালে সেইবোৰ কিছুমান চেনেলত দেখুওৱা নাই আৰু ভুৱা প্ৰচাৰ এটা চলাই আছে যে
এজন প্ৰিয় শিল্পীক ভাল পোৱাটোৱে মোৰ বেয়া নেকি? হয়, মোৰ 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 কৰ্মক্ষেত্ৰত মই কিবা এটা ভুল কৰিছিলোঁ, সেইকাৰণে আমাৰ ওপৰলাই মানে ছাৰহঁতে কিবা এটা মোক পানিছমেণ্ট হিচাপে দিছে। মই কিন্তু নিলম্বিত হোৱা নাই, মই ৰিলিজহে মানে কেইদিনমানৰ কাৰণে। আমাৰ যিসকলে জানেই আমাৰ চাকৰিটোৰ বিষয়ে, মই নিলম্বিত হোৱা নাই, কিন্তু ভুৱা প্ৰচাৰ এটা চলি আছে। কিন্তু মানে মোৰ প্ৰিয় শিল্পীজনক ভাল পোৱাটোৱে ভুল হ'ল নেকি মোৰ? হয়, মোৰ ভুল হৈছিলে, মই মানিছোঁ। মই পাহৰি থাকিলোঁ সেইখিনি সময়ত ড্ৰেছত থকা সেইকাৰণে আমাৰ ডাঙৰে ওপৰলৈ কিবা এটা শাস্তি দিছে, মই সেইখিনি মই মানিছোঁ। মই কাকো দুখিবলৈ যোৱা নাই, ভুলটো মোৰে স্বীকাৰ কৰিছোঁ। কিন্তু মই ভাল পাওঁ জুবিন দাৰ কাৰণে মোৰ চাকৰি কি, মোৰ জান দি দিম। মই ভাল পাওঁ, সেইটোৱে মোক মতাৰ কাৰণে মই গৈছিলোঁ। আচলতে সিদিনা অনুষ্ঠান চলি আছিল, জুবিন গাৰ্গৰ অনুষ্ঠান, যিহেতু বিহুৰ বতৰৰ অনুষ্ঠান চলিয়ে আছে। আৰু সেই অনুষ্ঠানতে ডিউটিত আছিল, অন ডিউটি এগৰাকী গৃহৰক্ষী মহিলা, চাবুৱা থানাৰ এগৰাকী গৃহৰক্ষী মহিলা মিলিপ্ৰভা চুতীয়া। আৰু মিলিপ্ৰভা চুতীয়া সেই মঞ্চত আচলতে জুবিন দাই গীত গাই থাকোঁতেই তেখেতে গৈ পেলাই জুবিন গাৰ্গৰ এটা হাক কৰিছিলে, ভৰি চুইছিলে। আৰু সেই ভিডিঅ'টো চাই এইটো অনুমান কৰিব পাৰি যে হয়তো সেই মিলিপ্ৰভা চুতীয়া জুবিন গাৰ্গৰ বহুতেই ডাঙৰ এগৰাকী অনুৰাগী হয়। আৰু এইটো এটা স্বাভাৱিক কথা। বহু ক্ষেত্ৰত জুবিন গাৰ্গৰ ভৰি চুই সেৱা লোৱা বা জুবিন গাৰ্গৰ ওচৰৰ পৰা এনেকৈ পোৱাৰ হেঁপাহ বহুতৰে আছে, বা এনে অনুৰাগী প্ৰায় দেখিবলৈ পোৱা যায়। কিন্তু আচল কথাটো হ'ল যে সেইদিনা সেই মহিলাগৰাকী তেওঁ নিজৰ ইউনিফৰ্মত ডিউটি কৰি আছিল, অন ডিউটি আছিল। তো তেখেতে সেই অৱস্থাত যোৱাৰ কাৰণে হয়তো ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ যি আইন সংবিধানৰ নীতি নিয়মৰ বাহিৰত চাগে ক'ৰবাত কিবা এটা হৈছে, যিটো কাৰণে তেওঁক আচলতে নিলম্বিত, ছাছপেণ্ড কৰা হৈছে বুলি এই বাতৰিটো প্ৰচাৰ হৈছে। কিন্তু মই ভাবোঁ যে এগৰাকী অনুৰাগীয়ে যেতিয়া নিজৰ প্ৰিয় শিল্পীজনক এনেদৰে কাষত পাব, ওচৰত পাব, ঘপককৈ দেখা পাব, আৰু নিশ্চয় নিজৰ আৱেগক ধৰি ৰখাটো বহুতেই বেছি টান হৈ পৰে। আৰু সেইটো হয়তো বহুতৰ লগত হয়। আৰু বহু ক্ষেত্ৰত দেখা যায়, বিভিন্নজন আৰক্ষী বিষয়া দেখা যায় যে অন ডিউটি থকা অৱস্থাত যেতিয়া নিজৰ প্ৰিয় ব্যক্তিজন ঘপককৈ সন্মুখত আহে, বা যিকোনো ধৰণৰ, জুবিন গাৰ্গক বাদ দিয়ক, বহুত এনেধৰণৰ চেলিব্ৰিটি আছে বা নিজৰ প্ৰিয় ব্যক্তি আছে, যিসকলক আচলতে ওচৰত পোৱাৰ হেঁপাহ, ওচৰত লগ পাই এষাৰ কথা পতাৰ, এটা হেণ্ডশ্বেক কৰাৰ বহুতৰে হেঁপাহ, ইচ্ছা থাকে। আৰু সেই ক্ষেত্ৰত সেই মিলিপ্ৰভা চুতীয়াও ক্ষেত্ৰত তেনেই হৈছিল। আৰু তাৰ পাছতে আচলতে এই ঘটনাটো হ'ল যে তেখেতক ছাছপেণ্ড কৰা হৈছে ইতিমধ্যে বুলি বাতৰিবিলাক পাই আছোঁ। মই এটা কথা কওঁ মোৰ ফালৰ পৰা, যে জুবিন গাৰ্গক আজিৰ অসমৰ একাংশ মানুহে ভালদৰে লগ পাইছে বা কথা বতৰা হৈছে বা ওচৰৰ পৰা দেখা পাইছে। কিন্তু অধিকাংশ মানুহে এতিয়াও অকল জুবিন গাৰ্গৰ নাম, জুবিন গাৰ্গৰ কাম, জুবিন গাৰ্গৰ গান, জুবিন গাৰ্গৰ ফটোহে দেখা পাইছে। হয়তো বহুত এনে অনুৰাগী এতিয়াও আমাৰ অসমতে আছে, যে যিসকলে আজিৰ ডেটত জুবিন গাৰ্গক হয়তো 5 ফুট দূৰৰ পৰাও ভালদৰে মানে দেখা সাক্ষাৎ হ'বলৈ সক্ষম হোৱা নাই বা সুবিধা পোৱা নাই। তেনে ক্ষেত্ৰত এজন বহুতেই বেছি ডাঙৰ অনুৰাগী হিচাপে জুবিন গাৰ্গক ইমান ওচৰৰ পৰা যেতিয়া মঞ্চত ওচৰতে গীত পৰিৱেশন কৰা দেখা পায়, সেই আৱেগ ধৰি ৰখাটো কিমান হয়তো কষ্টকৰ হ'ব, সেয়া হয়তো আপুনি অনুমান কৰিব পাৰিছে, মই অনুমান কৰিব পাৰিছোঁ। তো সেই কথাটোৱে মই আজি কৈছোঁ যে তেখেতক যদিও নিলম্বিত কৰা হৈছে, ক'ৰবাত নহয় ক'ৰবাত এটা ভুল আছে। কিয়নো তেখেতে অন ডিউটি আছে, ঠিক আছে, কিন্তু সেইখন যিহেতু এটা বিহুৰ মঞ্চ হয়, তেখেত ষ্টেজতে আছিলে কাষতে। তো তেখেতে জুবিন গাৰ্গক গৈ তাত ভৰিত ধৰি সেৱা লৈছে। আৰু হয়তো দেখাত চিনটো আপোনালোকে ভিডিঅ'ৰ ক্লিপটো ভালদৰে চালে মন কৰিব, এনে যেন লাগিছে যে এগৰাকী মানে ভগ্নীয়ে গৈ
ককায়েকৰ মানে ভৰি চুই এটা সেৱা লৈছে, এনেধৰণৰ এটা আচলতে চিটুৱেশ্যন ভিডিঅ'টোত দেখা পোৱা গৈছে, আৱেগিক এটা মুহূৰ্ত দেখা পোৱা গৈছে। আৰু সেই জুবিন গাৰ্গে আচলতে ষ্টেজতে ঘোষণা কৰিছে যে তাই মিলি হয় আৰু তাইৰ কাৰণে মই এই মায়াবিনী গীতটো গাইছোঁ, এনেদৰে জুবিন গাৰ্গে এনাউন্সো কৰিছে। ঠিক তাৰ পাছতেই আৰু এটা ভিডিঅ' ইতিমধ্যে যিহেতু ৰাতিপুৱাৰ পৰা পাই আছোঁ যে তেখেতক নিলম্বিত কৰি ছাছপেণ্ড কৰা হৈছে, বিভিন্ন ধৰণৰ নিউজ চেনেলে প্ৰচাৰ কৰি আছে। তাৰপিছতে এতিয়া নতুনকৈ আৰু এটা ভিডিঅ' আহিছে। মই গোটেই ভিডিঅ'কেইটা আপোনালোকক মই মাজে মাজে লগাই দিছোঁ, আপোনালোকে চাই যাব। এই মিলিপ্ৰভা চুতীয়াৰ এটা মানে সাক্ষাৎকাৰত তাই আজি কৈছে যে তেখেতক আচলতে নিলম্বিত কৰা হোৱা নাই, তেখেতক মানে ওপৰৰ অফিচাৰে মানে কৈছে আৰু যে ভুলটো ক'ত কি হ'ল, তেখেতক মানে কেইদিনমান আচলতে ডিউটিৰ পৰা হেৰি কৰি ৰাখিছে, এনেধৰণৰ কথাটো কৈছে। আৰু লগতে বাকী যি নহওক তেওঁ ছাছপেণ্ড কৰা হৈছে বা কিবা হৈছে, তেওঁ চাকৰিটো ঘূৰাই পাবই নিশ্চয়। কিন্তু আচল কথাটো হ'ল তেখেতে সেই আচলতে সাংবাদিকৰ সন্মুখত এটা কথা আপোনালোকক কৈছে, সেই ক্লিপটো মই আপোনালোকক লগাই দিছোঁ, আপোনালোকে চাই ল'ব। তেওঁ কৈছে বা মহিলাগৰাকীয়ে কৈছে যে জুবিনদাৰ কাৰণে চাকৰি কি মই মোৰ জীৱন দি দিম। আৰু তেওঁ সেই কথাটো কৈ আৱেগিক হৈ কান্দি পেলাইছে। কিমান ভাল পালে এজন মানুহক, এজন শিল্পীক লৈ এনেধৰণৰ কথা মনৰ পৰা ওলাই বা এনেধৰণে চকু পানী নিগৰিয়াই আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে। আৰু এই ক্ষেত্ৰৰ পৰা যদি চাবলৈ যাওঁ, হয়তো মিলিপ্ৰভা চুতীয়াৰ গাত 0.01% ভুল হয়তো নাই বুলি ক'ম। কিন্তু যদিহে মই চৰকাৰৰ যি দৃষ্টিৰে যদি মই চাবলৈ যাওঁ বা আইনৰ দৃষ্টিৰে যদি চাবলৈ যাওঁ, হয়তো অন ডিউটি থকা অৱস্থাত তেওঁ যিহেতু ইউনিফৰ্মত আছিল, তো তেনে ক্ষেত্ৰত হয়তো কোনোবাই ক'ৰবাত কিবা এটা মানে ভুলৰ আউটত ক'ৰবাৰ পৰা সোমাই পৰিছে কোনোবা এটা দিশৰ পৰা, তো গতিকে তেওঁক নিলম্বিত কৰা হৈছে বুলি ইতিমধ্যে প্ৰচাৰ হৈছে। আপোনালোকে কি ভাবে এই ক্ষেত্ৰত? আচলতে সেই গৃহৰক্ষী মহিলাগৰাকীক নিলম্বিত কৰাটো উচিত আছিল নে নাছিল? আৰু আপুনিও যদি জুবিনদাৰ অনুৰাগী হয়, আপোনাৰ লগত এনে ধৰণৰ কেতিয়াবা ইনচিডেণ্ট হৈছে নেকি যে আপুনি জুবিনদাৰ ওচৰৰ পৰা পাইছে আৰু নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰি মানে আচলতে এনেকুৱা ঘটনা হয়? আৰু তাকেই মই এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিলোঁ, আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব বুলি মই আশা ৰাখিছোঁ। আৰু মই ভিডিঅ'টো শেষত পুনৰবাৰ আকৌ লগাই দিছোঁ, সম্পূৰ্ণ ক্লিপ দুটা আপোনালোকে চাই ল'ব। এই গানটো তাৰ কাৰণে গাইছোঁ আজি, ফৰ মিলি। জুবিনদাৰ প্ৰগ্ৰামত ডিউটি আছিলে ষ্টেজত ডিউটি থকা অৱস্থাত জুবিনদাই যেতিয়া গান গাই আছিলে, তেতিয়া মই ছাইডতে আছোঁ। ছাইডত থাকোঁতে মই ইউনিফৰ্মত আছিলোঁ। জুবিনদা বুলি চবেইতো জুবিনদা গোটেই পৃথিৱীৰ চবেই ভাল পায়। মোৰো জুবিনদাক ওচৰত গান দি ভাল লগা গানকেইটা গাই আছিলে, মই জুবিনদা কৈ আছিলোঁ। জুবিনদাই মোক হাত বালি দি মাতিলে আহা বুলি। তেতিয়া মই জুবিনদাই মতাৰ কাৰণে মই যে মোৰ ভুল হ'ল, মই তেতিয়া পাহৰি থাকিলোঁ যে জুবিনদাই মাতি দিলে এজন ভালপোৱা শিল্পী এনেকৈ যদি কাষত সকলোৱে এনেকৈ মাতি দিয়াৰ পিছত যাই হ'লেও আৱেগিক হৈ যাব। মই ক'ব নোৱাৰা হৈ গ'লোঁ। জুবিনদাৰ ওচৰলৈ গ'লোঁ, কথা পাতিলোঁ, জুবিনদাক মই ক'লোঁ, জুবিনদা মই আপোনাৰ গান সৰুৰে পৰাই শুনি আছোঁ, সৰুৰ পৰাই শুওঁতে খাওঁতে আপোনাৰ গানেই, আপুনি মোৰ কাৰণে গান এটা গাব। মই একদম হাৰ্ডলি কৈছোঁ, মই আপোনাক বহুত ভাল পাওঁ, আপুনি মোৰ কাৰণে গান এটা গাব।
হয় দেখিছে নিউজ চেনেলত কিছুমানে সেইটো মোৰ হেৰিটো নেদেখাব পাৰে যিখিনি মই কৰিছোঁ জুবিনদাক মই সেৱা কৰিছোঁ হাক কৰিছোঁ কিবা সেইবোৰ দেখাই আছে কিন্তু মই মোৰ কাৰণে গান গালে সেইবোৰ কিছুমান চেনেলত দেখুওৱা নাই আৰু ভুৱা প্ৰচাৰ এটা চলাই আছে যে এজন প্ৰিয় শিল্পীক ভাল পোৱাটোৱে মোৰ বেয়া নেকি হয় মোৰ কৰ্মক্ষেত্ৰত মই কিবা এটা ভুল কৰিছিলোঁ সেইকাৰণে মোৰ আমাৰ ওপৰলাই মানে ছাৰহঁতে কিবা এটা মোক পানিছমেণ্ট হিচাপে দিছে মই কিন্তু নিলম্বিত হোৱা নাই মই ৰিলিজহে মানে কেইদিনমানৰ কাৰণে আমাৰ যিসকলে জানেই আমাৰ চাকৰিটোৰ বিষয়ে মই নিলম্বিত হোৱা নাই কিন্তু ভুৱা প্ৰচাৰ এটা চলি আছে কিন্তু মানে মোৰ প্ৰিয় শিল্পীজনক ভাল পোৱাটোৱে ভুল হ'ল নেকি মোৰ হয় মোৰ ভুল হৈছিলে মই মানিছোঁ মই পাহৰি থাকিলোঁ সেইখিনি সময়ত ড্ৰেছত থকা মোৰ সেইকাৰণে আমাৰ ডাঙৰে ওপৰলৈ কিবা এটা শাস্তি দিছে মই সেইখিনি মই মানিছোঁ মই কাকো দুখিবলৈ যোৱা নাই ভুলটো মোৰে স্বীকাৰ কৰিছোঁ কিন্তু মই ভাল পাওঁ জুবিনদাৰ কাৰণে মোৰ চাকৰি কি মোৰ জান দি দিম মই ভাল পাওঁ সেইটোৱে মোক মতাৰ কাৰণে মই গৈছিলোঁ